মৰমৰ ছাত্ৰীসকল, ক্লাছ 10 বৃত্ত চেপ্টাৰৰ পেজ নম্বৰ 255 উদাহৰণ 1 আৰু উদাহৰণ 2 আজি আলোচনা কৰিম। সাব ম্যাথছ ক্লাছ 10 পেজ নম্বৰ 255 চেপ্টাৰ সাৰ্কুল মানে বৃত্ত উদাহৰণ 1 আৰু এইটো উদাহৰণ 2 আলোচনা কৰিম। তে প্ৰথমত উদাহৰণ 1 টো তোমাৰ এইটো চোৱা, এইটো উদাহৰণ 1, এইটো উদাহৰণ 1 তোমালোকে হয়তো দেখা ভালকৈ পোৱা নাই, পেজ নম্বৰটো দিয়া আছে 255 আৰু উদাহৰণ 1 এইটোৰ দ্বাৰাই তোমালোকে বুজি ল'বা, ওলাই ল'বা। ইয়াতে মই প্ৰশ্নটো পঢ়িছো, প্ৰমাণ কৰা যে দুটা ঐকেন্দ্ৰিক বৃত্তত ডাঙৰ বৃত্তৰ জেডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে জেডাল স্পৰ্শ বিন্দুত কি হয়, সমদ্বিখণ্ডিত হয়। স্পৰ্শ বিন্দুত কি হ'ব, সমদ্বিখণ্ডিত হ'ব। এতিয়া ঐকেন্দ্ৰিক বৃত্ত মানে দুটা ঐকেন্দ্ৰিক বৃত্ত মানে কেন্দ্ৰ এটা বৃত্ত দুটা। কেন্দ্ৰ এটা বৃত্ত দুটা কেনেকুৱা, এটা চোৱা, এটা এটা বৃত্ত হল আৰু এটা বৃত্ত হল, এই দুটা বৃত্ত কেন্দ্ৰ কি হ'ব, এটা হ'ব, কেন্দ্ৰ এটা হ'ব। দুটা বৃত্ত কেন্দ্ৰ এটা। এইটো কৈছে কি সৰু বৃত্তৰ ডাঙৰ বৃত্তৰ জে, এইটো ডাঙৰ বৃত্তৰ জে সৰু, এইটো ডাঙৰ বৃত্তৰ জে হল, ডাঙৰ বৃত্তৰ জে তোমালোকে দি দিছে, এইটো দিছে এ, ইয়াতে দিছে বি। সৰু বৃত্তক ক'ত স্পৰ্শ কৰিছে, পি বিন্দুত স্পৰ্শ কৰিছে, পি বিন্দুত কি কৰিছে, স্পৰ্শ কৰিছে। এতিয়া আমি কি প্ৰমাণ কৰিব লাগে যে এই এ পি আৰু বি পি কি হ'ব, সমান হ'ব। এইটো অ, তুমি লিখিবা অকেন্দ্ৰীয় দুটা ঐকেন্দ্ৰিক বৃত্তৰ ডাঙৰ বৃত্তৰ এ বি জে ডালে সৰু বৃত্তক পি বিন্দুত স্পৰ্শ কৰিছে। প্ৰমাণ কৰিব লাগে যে এ পি ইজ ইকুৱেল টু বি পি। কাৰণ এ পি আৰু বি পি সমান বুলি, সমদ্বিখণ্ডিত হয় মানে কি কৈছে, ইয়াতে সমদ্বিখণ্ডিত হয় মানে এ পি আৰু বি পি কি হ'ব, সমান হ'ব। এইটোৱে আমাৰ এনসাৰ, প্ৰমাণ কৰিব লাগিব এইটো। এতিয়া তুমি এটা হেৰি কৰা, এতিয়া অ এ, এই অ এ আৰু অ বি, অ এ আৰু অ বি কি লিখিবা, সংযোগ
করা হল, কি করা হল, সংযোগ করা হল। প্রমাণটো চোৱা, ত্রিভুজ OAP, ত্রিভুজ OAP আৰু ত্রিভুজ OBP এই দুটা ত্রিভুজৰ, এইটো ত্রিভুজ এইটো ত্রিভুজ, OA is equal to OB, OA আৰু OB সমান, কিয় সমান, একে বৃত্তৰ ব্যাসাৰ্ধ তোমালোকে জানাই, একে বৃত্তৰ, এটা বৃত্তৰ অসংখ্য ব্যাসাৰ্ধ থাকিব পাৰে আৰু আটাইবোৰেই সমান। একে বৃত্তৰ ব্যাসাৰ্ধ, একে বৃত্তৰ ব্যাসাৰ্ধ OP is equal to OP so OP টো দুইটা ত্রিভুজতে আছে, এইটো সাধারণ বাহু হব, দুইটা ত্রিভুজতে আছে। এতিয়া চোৱা, APO BPO is equal to 90 ডিগ্ৰী। এইটো কিয় 90 ডিগ্ৰী হল, তোমালোকে এটা পাইছা, জানিবা যে স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ সদায় 90 ডিগ্ৰী। স্পৰ্শক আৰু ব্যাসাৰ্ধ, এই স্পৰ্শক AP এটা স্পৰ্শক, এই বৃত্তত এটা বিন্দু টাচ কৰিলে স্পৰ্শক বুলি কোৱা হয়। এই AP এই সৰু বৃত্তটোৰ এটা বিন্দু টাচ কৰিছে, গতিকে AP টি স্পৰ্শক আৰু OP টো ব্যাসাৰ্ধ। এই স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ 90 ডিগ্ৰী। ঠিক এইটো এটা স্পৰ্শক, BP এটা স্পৰ্শক, এটা বিন্দু টাচ কৰিছে আৰু এইটো ব্যাসাৰ্ধ। তে স্পৰ্শক আৰু ব্যাসাৰ্ধ, এইটো ব্যাসাৰ্ধ ভুল হৈছে, এইটো ব্যাসাৰ্ধ, এইটো ব্যাসাৰ্ধ আৰু এইটো স্পৰ্শক, এর কোণটো কিমান ডিগ্ৰী, 90 ডিগ্ৰী। এইটো ব্যাসাৰ্ধ, এইটো স্পৰ্শক, এই কোণটো কিমান ডিগ্ৰী, 90 ডিগ্ৰী। তে এইটো 90, এইটো 90, ইকুয়াল টু কি হ'ব, 90 হ'ব। স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ কিমান ডিগ্ৰী, 90 ডিগ্ৰী। তেতিয়া আমাৰ সৰ্বসম হ'বৰ কাৰণে কেইটা শৰ্ত লাগে, তিনিটা শৰ্ত হৈছে, এটা দুটা তিনিটা। এতিয়া তুমি এনেকা লিখা, ত্রিভুজ OAP, এইটো চিন দিবা, এইটো চিনৰ নাম সৰ্বসম চিন, ত্রিভুজ OBP কি কাৰণত হল, এইটো এটা বাহু হৈছে, এইটো বাহু হৈছে, এইটো কোণ হৈছে, এইটো তুমি S স্বীকাৰ্য দিয়া, স্বীকাৰ্য, এইটো C মানে স্বীকাৰ্য। এতিয়া তুমি কি লিখিব লাগে, যে আমাৰ কি লাগে, যে AP is equal to BP, কাৰণ এইটো আৰু এইটো সৰ্বসম ত্রিভুজ, তেন্তে AP আৰু কি হ'ব, BP সমান হ'ব। এতে কি হ'ব, AP is equal to কি হ'ব, BP হ'ব। AP is equal to কি হ'ব, BP হ'ব। এতিয়া আমাৰ উদাহৰণ 2 আহিব, উদাহৰণ 2, উদাহৰণ 2 আহিব, উদাহৰণ 2। এতিয়া কি কৈছে উদাহৰণটোত, এটা বহিবিন্দু, তোমালোকে এইটো চাও, উদাহৰণটো এইটো হয়তো ভালকৈ দেখা যোৱা নাই, পেজ নাম্বাৰটো দিয়া আছে, পেজ নাম্বাৰ 255, উদাহৰণ 2, কিতাপখন চাবা, ক্লাছ 10, লগে বৃত্ত চেপ্টাৰ, সাৰ্কুল বৃত্ত, লগে লগে ওলাই পৰিব, কিতাপটো চাই ল'বা, মই কুৱেশ্যনটো পঢ়ি দিছো। এটা বহিবিন্দু টিৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তলৈ TP আৰু TQ দুডাল স্পৰ্শক টনা হল। প্ৰমাণ কৰা যে PTQ, এংগেল PTQ is equal to OPQ,
কিউ এতিয়া চিত্ৰটো তেওঁলোকে দি দিছে চিত্ৰটো এনেকুৱা এইটো বৃত্ত হৈছে এইটো কেন্দ্ৰ হল কেন্দ্ৰৰ এই পি কিউ এডাল কি আছে জে আছে পি কিউ এডাল জে এই OP টো তোমার ব্যাসার্ধ আছে এই টিপি আর টিকিউ দুডাল স্পর্শক আছে এই টিপি আর টিকিউ দুডাল স্পর্শক আমি কি প্রমাণ কৰিব লাগিব PTQ is equal to OPQ তুমি এনেকা লিখা O কেন্দ্রীয় বৃত্তর PQ এডাল জে আৰু টিপি আৰু টিকিউ দুডাল স্পর্শক অকিন্দে ভিতর PQ এডাল জে আৰু টিপি আৰু টিকিউ দুডাল স্পর্শক প্রমাণ কৰিব লাগে যে PTQ is equal to 2OPQ এই PTQ এই অ্যাঙ্গেলটো 2OPQ ৰ সমান হ'ব তাৰ মানে এইটো যদি 50 হয় এটো 100 হ'ব এইটো 40 হলে এটো 80 হ'ব এটো 20 হলে এটো 40 হ'ব এতিয়া আমি কেনকে প্রমাণ কৰিম প্রমাণ এইখিনি কোশ্চন প্রশ্নতে আছে এইখিনি কথা প্রশ্নত এই গুটেইখিনি কথা প্রশ্নতে আছে আমি একো কৰা নাই এই গুটেইখিনি কথা প্রশ্নতে আছে এটা এইখিনি এতিয়াৰ পৰা আমাৰ কথাখিনি আৰম্ভ হল এতিয়া আমি প্রমাণ কাম কৰি আছো ত্রিভুজ PTQ ৰ পৰা মনবে এটা ত্রিভুজ হৈছে এটো PTQ এটা ত্রিভুজ হৈছে ত্রিভুজৰ পৰা TP is equal to TQ TP আৰু TQ সমান কিয় সমান তোমালোকে জানা যায় এটা বহি ত্রিভুজৰ বৃত্তৰ এটা বহিবিন্দুৰ পৰা দুডাল স্পৰ্শক টানিব পাৰি বৃত্তৰ এডাল বহিবিন্দুৰ পৰা দুডাল স্পৰ্শক টানিব পাৰি আৰু স্পৰ্শক দুডাল কি হ'ব সমান হ'ব এই টি এটা বহিবিন্দু এই বহিবিন্দুৰ পৰা এই বৃত্তলৈ দুটা স্পৰ্শক টানিব পাৰি টিপি আৰু টিকিউ টানিব পাৰি আৰু এই টিপি আৰু টিকিউ কি হ'ব সমান হ'ব তাৰ মানে এই টিপি আৰু টিকিউ সমান হ'ব তেতিয়া এই ত্রিভুজটো কি হ'ব সমদ্বিবাহু হ'ব এতেকে ত্রিভুজ TPQ সমদ্বিবাহু তাৰ মানে এই অ্যাঙ্গেলটো আৰু এই অ্যাঙ্গেলটো কি হ'ব সমান হ'ব এই অ্যাঙ্গেলটো সমান হ'ব এতিয়া আমি এটো লিখো এতেকে ত্রিভুজ PTQ প্লাস এই অ্যাঙ্গেলটোৰ নাম লিখা
পি পি টি কত এইটো এংগল বুজাইছে টি পি কিউ সো এইটো এংগল সমান তিনটা এংগল মিলি কিমান ডিগ্ৰী 180 ডিগ্ৰী এইটো লিখা টি কিউ পি ইকুয়াল টু কি হ'ব 180 ডিগ্ৰী হ'ব মন দিবে এইটো আৰু এইটো সমান তেন্তে এইটো লিখা বাদ দি ইয়াতে ডাইরেক্ট 2 লিখি দিব পাৰো কাৰণ যেহেতু এইটো সমান আমি ইয়াতে ডাইরেক্ট 2 লিখি দিম পি টি কিউ প্লাস 2 এইটো সমান সেইকাৰণে এইটো উঠাই দি এইটোৰ লগত 2 যোগ লগাই দিলো টি পি কিউ ইজ ইকুয়াল টু 180 ডিগ্ৰী এতিয়া চোৱা এই টি পি কিউ মানে কোনটো কোন বুজাব টি পি কিউ কোনটো কোন টি পি কিউ মানে এইটো কোন বুজাইছে আমি যদি এই ও পি টি কোন লিখি দিও পি টি কিউ প্লাস 2 ব্র্যাকেট দি ও পি টি লিখি দিল ও অ্যাঙ্গেল দিয়া দে অ্যাঙ্গেল ও পি টি মাইনাস ও পি কিউ দিল মাইনাস ও পি কিউ ইজ ইকুয়াল টু 180 ডিগ্ৰী হ'ব মন দিবা ও পি টি এই ও পি টি মানে গোটেইখিনি কোণ আমাৰ কোণ আছিল কি পি টি পি কিউ আছিল টি পি কিউ এইটো কোণ আছিল আমি লিখিলো ও পি টি গোটেইখিনি কোণ লিখিলো কাৰণ এই ও পি কিউ কোন কি বেছি লিখিলো তে বেছি লিখিলে লিখাটো যদি মাইনাস কৰি দিও আগত কোনটো থাকিব সেইকাৰণে ও পি কিউ কোনটো কি কৰি দিলো এই ও পি কিউ সৰু কোনটো মাইনাস কৰি দিলো এতিয়া চোৱা এই অলপ আগতে তোমালোক জানিলা যে কোৱা হল স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজত কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী তেন্তে এইটো ব্যাসাৰ্ধ এটি স্পর্শক কোণ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী ওপিটি কোণ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব 90 মাইনাস ও পি কিউ ইজ ইকুয়াল টু 180 ডিগ্ৰী এতিয়া তোমালোকে এটো লিখা দেখা কৈছে না নাই এইটো যদি তুমি পূৰণ কৰা পূৰণ করলে এইটো পূরণ করলে 180 ডিগ্রি হবো 180 ডিগ্রি হবো আর এইটো পূরণ করলে কি হবো প্লাস 180 মাইনাস 2 ও পি কিউ ইজ ইকুয়াল টু 180 সো এই যে 180 এই 180 ক্যান্সেল গল এইটো মাইনাস আছে এপিনে গলে কি হবো প্লাস হবো তেতে কি হবো পি টি কিউ is equal to 2 o p q হয়ে গেল এইবার এই দুটা অঙ্কর পরে একটা অঙ্ক আহার নিশ্চিত চান্স আছে ফাইনাল বলি ধরা এইটো অঙ্ক আহার বেশি চান্স ফাইনাল বলি ধরা পারিলে ধরিলে আহিছে মুখস্থ কৰি পেলোৱা বিশেষ আলোচনা আজি নকৰো মোৰ চেনেলৰ নাম ম্যাথ সলিউশন 10 আছে যদিও বর্তমান অলপ ফলনি করা হয়েছে দরং ম্যাথস ক্লাস লাইক দিবা শেয়ার দিবা সাবস্ক্রাইব করিবা কমেন্ট করিবা থ্যাংক ইউ